আসসালামু আলাইকুম নমস্কাৰ মই হেনে স্বাগতম জনাইছোঁ আপোনালোকক দা ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম নগাঁও কলেজ বা নগাঁও মানে ইউনিভাৰ্চিটি যিখন দি আছে নতুনকৈ অট'নমাছ যিটো কলেজ আছে সেই কলেজৰ যি পিজি এডমিশ্যন সেই পিজি এডমিশ্যনৰ মেৰিট লিষ্টৰ বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম আৰু আপোনালোকে মানে কোনে কোনে এডমিশ্যন পাব বা কি কেনেকুৱাকৈ হেৰি হ'ব আপোনালোকৰ এডমিশ্যন কোনদিনা হ'ব আপোনালোকে মেৰিট লিষ্টটো কেনেকুৱাকৈ ডাউনলোড কৰিব সেই বিষয়ে মই আজি আপোনালোকৰ এইটো ভিডিঅ'তে আলোচনা কৰিম চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকিব আৰু যদি আপুনি মোৰ চেনেল নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া হওক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাওঁ আহক পি জি এডমিশ্যনৰ যি মানে মেৰিট লিষ্ট সেই মেৰিট লিষ্টটো চাওঁ কেনেকৈ হেৰি কৰিম এয়া হৈছে পি জি এডমিশ্যনৰ বহুতকেইটা ডিপাৰ্টমেণ্ট আছে যিহেতু চ' সেই ডিপাৰ্টমেণ্ট গোটেইকেইটাৰে মেৰিট লিষ্ট হয় মই পোনপ্ৰথমে যিকোনো এটা মেৰিট লিষ্ট ডাউনলোড কৰি আপোনালোকক দেখাই আছোঁ মই পোনপ্ৰথমে আপোনালোকক দেখাই আছোঁ এইটো মেৰিট লিষ্ট কমাৰ্চৰটো মই আজি আপোনালোকক মানে এতিয়া ডাউনলোড কৰি দেখাই আছোঁ এইটো হৈছে কমাৰ্চৰ মেৰিট লিষ্ট হয় প্ৰভিজনেল মেৰিট লিষ্ট প্ৰগ্ৰাম পষ্ট গ্ৰেজুৱেট যেনক এইটো মানে যি হেৰি দিয়া হৈছে ওপৰত চিট মেট্ৰিক্স এইটো মানে কোনটো মানে কাষ্টৰ কিমানকেইটা চিট মানে ৰিজাৰ্ভ আছে বা হেৰি আছে সেই গোটেইকেইটা চিট মানে সেই হিচাপত দিয়া হৈছে এয়া হৈছে এই যোনটো হেৰি চাওক আপোনালোকে চাওক চিট কেপাচিটি আছে 30টা তাৰে হেৰি মানে OBC বা MOBCত আছে 27% মানে 30টা ভিতৰত 8টা চিট আছে OBC MOBC কাৰণে তাৰপিছত SCৰ কাৰণে 7% দুটা চিট আছে STPৰ কাৰণে 10% তিনিটা চিট আছে ST হিলৰ কাৰণে 5% দুটা চিট আছে আৰু EWSৰ কাৰণে 10% তিনিটা চিট আছে আৰু EC কেটাগৰীৰ কাৰণে 3% এইটোত আছে আপোনাৰ এটা চিট আনৰিজাৰ্ভড আছে টোটেল 11টা চিট চ' এইটো মানে চাব পাৰে এক নম্বৰত নাম আছে জুলি বৰুৱা এইটো OBC MOBC হ'লেও এইটো মানে আনৰিজাৰ্ভড মানে হেৰি পাব এডমিশ্যন পাব কাৰণ মেৰিট লিষ্টৰ প্ৰথমতে তাৰ নাম ৰেংক লিষ্টত 1ত আছে চ' 11টা ধৰক আনৰিজাৰ্ভড দি ল'ব তাৰপিছত আপোনালোকৰ হেৰি আহিব চ' আপোনালোকে মানে এয়া হৈছে কমাৰ্চৰ যি মেৰিট লিষ্ট নহয় মেৰিট লিষ্ট বুলি ক'ব নোৱাৰি ৰেংক লিষ্ট বুলি ক'ব লাগিব কাৰণ ৰেংক ৱাইজে দিয়া হৈছে ইয়াতে মেৰিট লিষ্ট এক্সট্ৰাকৈ হেৰি কৰা হোৱা নাই মেৰিট ৱাইজ বনোৱা হোৱা নাই যিয়ে নহওক এতিয়া মই বেলেগ এটা ডিপাৰ্টমেণ্টৰ হেৰি দেখাই দিওঁ বেলেগ এটা ডিপাৰ্টমেণ্টৰ মেৰিট লিষ্ট ডাউনলোড কৰি দেখাই দিওঁ এতিয়া মই আপোনালোকক দেখাই দি আছোঁ এছএমিছতো চাব পাৰে আপোনালোকে এয়া হৈছে প্ৰভিজনেল মেৰিট লিষ্ট মানে এছএমিছ আৰু এইটোক চাৰ্ট মানে এডমিশ্যন ফিজ তাৰপিছত মানে কোন তাৰিখে এডমিশ্যন হ'ব গোটেইখিনি দিয়া আছে প্ৰভিজনেল মেৰিট লিষ্ট PG ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন ছাবজেক্ট এছএমিছ নগাঁও কলেজ অট'নমাছ যিয়ে নহওক এডমিশ্যন ফিজটো হৈছে 8,000 টকা ইয়াৰে এডমিশ্যন ফিজটো হৈছে 8,000 টকা এইটো আপোনালোকে চায়ে আছে 8,000 টকা তাৰপিছত এডমিশ্যন ডেটটো হৈছে 21 তাৰিখ 8 মাহ 2024 মানে দেৰি আছে এইটো আৰু ইয়াতে চিট কেপাচিটি আছে 50টা তাৰে OBC বা MOBC আছে 13টা তাৰপিছত SCৰ আছে 4টা STPৰ আছে 5টা ST হিলৰ আছে STHৰ আছে 2টা আৰু EWSৰ আছে 5টা ECৰ আছে 2টা আৰু আনৰিজাৰ্ভড আছে 19টা ইয়াতে এছএমিছ ডিপাৰ্টমেণ্টত আনৰিজাৰ্ভড চিট আছে 19টা চিট আছে চ' আপোনালোকে চাব পাৰে ৰেংক লিষ্ট ৱাইজ চাব পাৰে ইয়াতে হেৰি ৰেংক 1ত আছে ৰেশমিনা বেগম এইটো জেনেৰেল কেটাগৰী হয় তাৰপিছত হৰ্ষিতা বৰা এইটো জেনেৰেল কেটাগৰীৰ হয় মানে এই প্ৰথমে আপোনালোকৰ 19টা যি চিট আছে প্ৰথমে 19টা এইকেইটা 16টা আৰু মানে 3টা এই 3টা মানে আনৰিজাৰ্ভড হৈ ল'ব তাৰপিছতহে কেটাগৰী ৱাইজ মানে এডমিশ্যন হ'ব চ' আপোনালোকে মানে ইয়াতে যাব পাৰে গৈ কেনে যিহেতু মানে চিট কেপাচিটি আছে আপোনাৰ হেৰি 50টা আৰু এডমিশ্যন মানে এপ্লাই কৰিছে 68টা খুব বেছি এপ্লাই কৰা নাই মাত্ৰ 18টা বেছি এপ্লাই কৰিছে চ' ইয়াৰ পৰা কিজানি GU বা বেলেগ কলেজবিলাকত এডমিশ্যন অলৰেডি হৈ গৈছে আপোনালোকে মানে যাব পাৰে যাই কিনে ইয়াতে মানে এডমিশ্যন ল'ব পাৰে এডমিশ্যন ফিজটো ইমান বেছি নহয় বেলেগ কলেজৰ তুলনাত ইয়াতে কমেই আছে চ' আপোনালোকে ইয়াতে এডমিশ্যন ল'ব পাৰে
নেক্সট মই দেখাই আছোঁ আপোনালোকক বেলেগ এটা ডিপাৰ্টমেণ্টৰ মানে মেৰিট লিষ্ট মই ডাউনলোড কৰি দেখাই আছোঁ আপোনালোকক মই বেলেগ এটা ডিপাৰ্টমেণ্টত দেখাই আছোঁ ধৰক ইংলিছটো মই দেখাই আছোঁ ইংলিছটোত মানে কেনেকুৱাকৈ দিছে মেৰিট লিষ্টটো সেইটো মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখাই আছোঁ ইংলিছত মানে টোটেল চিট কেপাচিটি আছে 30টা ইয়াতে 30টা আপোনালোকে দেখা পাইছে তাৰপিছত ইয়াতে এডমিশ্যন ফিজটো হৈছে 15,000 টকা আৰু এছএমএছত হৈছে 8,500 টকা এইটো আপোনালোকক দেখাই দিলোঁ আৰু ইয়াৰে মানে ইংলিছ ডিপাৰ্টমেণ্টৰ এডমিশ্যনটো হ'ব 22 তাৰিখে আপোনালোকে দেখাই আছে 22 তাৰিখে আগষ্টৰ 22 তাৰিখে এডমিশ্যন হ'ব আৰু ইয়াৰে OBC বা MOBCত আছে 8টা চিট তাৰপিছত আপোনাৰ SCত আছে 2টা চিট তাৰপিছত STPত আছে 3টা চিট যেটো 10% তাৰপিছত ST হিলত আছে 1টা চিট তাৰপিছত আপোনালোকৰ EWS আছে 3টা চিট ECত আছে 1টা চিট তাৰপিছত আনৰিজাৰ্ভত আছে 12টা চিট ইয়াতে মই এটা বস্তু মানে এই ইংলিছ ডিপাৰ্টমেণ্টৰ যি জেনেৰেল হেৰি আছে এটোত মই দেখাই দি আছোঁ মানে কিমান কেইটা হেৰি হ'ব যেহেতু আনৰিজাৰ্ভত চিট আছে 11টা সো পোনপ্ৰথমে এই 11 জনৰ এডমিশ্যন হৈ ল'ব ধৰক 1 নম্বৰ 2 নম্বৰ 3 4 5 6 7 8 9 তাৰপিছত 10 11 এইকেইটাৰ মানে ইয়াতে মানে EWSও সোমাইছে OBC সোমাইছে সো তথাপি এইকেইটাত মানে যেহেতু ৰেংকত আছে ফাৰ্ষ্ট ৰেংকত আছে সো এইকেইটাত আনৰিজাৰ্ভ যদিও মানে হেৰি আছে সিহঁতে বেলেগ কাষ্টৰ আছে OBCৰ আছে বা EWS আছে তথাপি সিহঁতৰ ইয়াতে আনৰিজাৰ্ভতে এডমিশ্যন হ'ব তাৰ পিছৰ পৰাহে ধৰক SCত যি মানে হেৰি হ'ব এডমিশ্যন হ'ব সেইটো ফাৰ্ষ্ট মানে প্ৰিফাৰেন্স পাব এইটো সুকন্যা কাকতি এইটো 14 নম্বৰ যোনটো আছে এইটো এইজনেহে মানে ফাৰ্ষ্ট প্ৰিফাৰেন্স পাব ফাৰ্ষ্টত তাতে এডমিশ্যন পাব বা আপোনালোকে হেৰি EWS যদি চাই তেতিয়াহ'লে এইটো দীক্ষিতা ধাদাৰা 17 নম্বৰটো এইটোহে EWSৰ প্ৰথম মানে EWS কেটাগৰীত প্ৰথম স্থান পাব মেৰিট লিষ্টৰ প্ৰথম তাৰপিছত OBC যদি আপোনালোকে চাই এইটো মহাশ্ৰী পাউল এইটো OBC মহাশ্ৰী পাউল 22 নম্বৰটোহে এইটোহে প্ৰথম হেৰি সৰি 20 নম্বৰটোহে প্ৰথম হেৰি পাব কাব্যশ্ৰী কাকতি এইটোহে প্ৰথম প্ৰিফাৰেন্স পাব ফাৰ্ষ্ট প্ৰিফাৰেন্স এইটোৱে পাব 20 নম্বৰটো তাৰপিছত সেকেন্ড পাব আপোনাৰ হেটো মহাশ্ৰী পাউল তাৰপিছত EWS যদি আপোনালোকে চাব যায় তেতিয়াহ'লে যে লাবিব ফাৰিহা এইটোৱে পাব সেকেন্ড হেৰি পাব এনেকুৱাকৈ বা STPৰ পাব আপোনাৰ হেৰি এইটো ভাৰতী বৰদলৈ এইটোৱে পাব প্ৰথম STPৰ কাৰণে এইজনে পাব প্ৰথম মানে এডমিশ্যন পাব তাৰপিছত আপোনালোকৰ হেৰি কি কয় বেলেগ ধৰক যে হেৰি ST হিলৰ পাব এইটো 46 নম্বৰৰ জিৰলিন তেৰংপি এওহে প্ৰথম মানে হেৰি পাব প্ৰিফাৰেন্সটো পাব সো এনেকুৱাকৈ এডমিশ্যন হ'ব যদি আপোনালোকে ভাবি আছে যে ৰেংকত থকা যিকেইটা 11টাৰ ভিতৰত যিকেইটা নাম আছে ধৰক OBCৰ আছে জ্যোতিকা দেৱী তাৰপিছত ৰশ্মি ৰেখা ডেকা এইকেইটা OBCৰ আছে বা কি আছে সঞ্জীৱনী চক্ৰৱৰ্তী এইটো EWSৰ আছে সো এইখিনিৰ বা এইফালে সামিহা ছিদ্দিকা এইকেইটা যেহেতু জেনেৰেল মানে হেৰি আছে EWSৰ আছে বা কেটাগৰীত আছে এইকেইটা এডমিশ্যন চাগে নহ'ব এইটো নহয় দিয়ক এইটো মানে যদিও মানে সিহঁতে কেটাগৰীত আছে কাষ্টত আছে তথাপি সিহঁতৰ এডমিশ্যনটো মানে ফাৰ্ষ্টতে হ'ব সো এনেকুৱাকৈ এডমিশ্যনৰ বেলেগ ডিপাৰ্টমেণ্টতো ঠিক এনেকুৱাকৈ হ'ব মই এতিয়া আপোনালোকক দেখাই দিওঁ মানে আপোনালোকৰ বেলেগ এটা PG এডমিশ্যনৰ কাৰণে মানে নটিফিকেশ্যন এটা জাৰি কৰিছে আজিয়ে মানে এইটো নটিচটো আউট কৰিছে সো সেই নটিচখনত কি কৈছে এয়া হৈছে মানে পোষ্ট গ্ৰেজুৱেট এডমিশ্যনৰ মানে বেলেগ নটিচ সিদিনা আগতে দিছিলে এখন 2 তাৰিখ না 3 তাৰিখে এখন দিছিলে হেতুৰ বাদে এটো ৰিস্কেডুল কৰিছে এটা চাও কি কৰিছে ইট ইজ ফৰ জেনাৰেল ইনফৰমেশ্যন টু অল কনসাৰ্নড দ্যাট ডিউ টু আনএভেইলেবল circumstance the date of admission into PG first semester for the session 24-25 is rescheduled as per the dates mentioned below je nahok mane etoy koise je mane atolot jiketa heri kora hoise reschedule korise kontu departmentot kete admission hobo hetu date to di dise ate PG first semester so date admission date dise 21 tarikh 8 mah
8 মাহ 2024 মানে আগষ্টৰ 21 তাৰিখে এডমিশ্যন হ'ব বটানী জুলজি কেমেষ্ট্ৰি ফিজিক্স মেথামেটিক্স ষ্টেটিষ্টিক্স এছএমএছ জিঅ'গ্ৰাফি এণ্ড কমাৰ্চ এইকেইটাৰ হ'ব আপোনালোকৰ মানে হেৰি 21 তাৰিখে এডমিশ্যন তাৰপিছত 22 তাৰিখে আকৌ এডমিশ্যন হ'ব কেইটামান ছাবজেক্টৰ সেইকেইটা ছাবজেক্ট হৈছে ইংলিছ হিন্দী বেংগলী হিষ্ট্ৰী ফিলচফি পলিটিকেল ছায়েন্স এডুকেশ্যন ইকনমিক্স এৰাবিক এণ্ড সংস্কৃত এইকেইটাৰ হ'ব 22 তাৰিখে এডমিশ্যন চ' আপোনালোকে মানে ভুল নকৰিব 21 তাৰিখে গৈ কিনে আকৌ 21 তাৰিখত যিখিনি এডমিশ্যন হ'ব এইখিনি আকৌ 22 তাৰিখে গৈ ভুল নকৰিব আপোনালোকে ভালকৈ ন'টিচটো চাই ল'ব এইটো ন'টিচত কি কৈছে বটানী এডমিশ্যন বা কোনটো ডিপাৰ্টমেণ্টৰ এডমিশ্যন কোনদিনা হ'ব সেই বস্তুটো আপোনালোকে চাই লওক ধুনীয়াকৈ চাই ল'ব এইটোৱে আছিলে ৰিস্কাৰ্ডুল এতিয়া মই আপোনালোকক দেখাই দিওঁ আপোনালোকে কেনেকুৱাকৈ হেৰি কৰিব মেৰিট লিষ্টবিলাক ডাউনলোড কৰিব মই পোনপ্ৰথমে ইয়াতে দেখাই দিওঁ আপোনালোকে ইয়াতে www.nowgong এইটো চাওক মোৰ ইয়াতে আহি গৈছে নগাঁও কলেজ edu.in এইটো মাৰি মানে আপোনালোকে চাৰ্চ কৰিলে এই পেজটো খোল খাব পেজটো খোল খোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিলে আপোনালোকে চাব পাৰিব এইটো ন'টিচ মানে এক্সামিনেশ্যন ন'টিচৰ যি হেৰি সেইটো আছে তাৰপিছত এক্সামিনেশ্যন ন'টিচ বৰ্ড হয় এইটো তাৰপিছত এইটো আছে মানে ন'টিচ আপোনালোকৰ যদি মানে যি ষ্টুডেণ্টৰ কাৰণে যি ন'টিচ দিয়া হয় ধৰক যে হেৰি ষ্টুডেণ্টৰ এডমিশ্যন ক্লাছ বা মেৰিট লিষ্ট বা আপোনালোকৰ হোষ্টেলৰ এডমিশ্যন বা হোষ্টেলৰ মেৰিট লিষ্ট এইবিলাক এইটো বৰ্ডত দিয়া হয় চ' আপোনালোকে চাই আছে PG ফাৰ্ষ্ট ছেমিষ্টাৰ প্ৰভিজনেল মেৰিট লিষ্ট এডুকেশ্যন ইকনমিক্স ফিলচফি হিষ্ট্ৰী জিঅ'গ্ৰাফি হিন্দী ইংলিছ এনেকুৱাকৈ আপোনালোকে মেৰিট লিষ্টবিলাক ডাউনলোড কৰিব পাৰিব ইয়াতে গৈ ক্লিক কৰিলে আপোনালোকৰ মেৰিট লিষ্টসমূহ ডাউনলোড হ'ব এনেকৈ ডাউনলোড হৈ যাব চ' এইটো আপোনালোকে চাব পাৰে এইটো মানে মেৰিট লিষ্টটো ডাউনলোড হৈ গ'ল আপোনালোকে এনেকৈ চাব পাৰে নিজৰ নাম আছেনে নাই এনেকৈ আপোনালোকে চাব পাৰিব চ' আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে আপুনি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপুনি যদি মোৰ চেনেলত নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু আপুনি যদি মোৰ চেনেলত আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় অসম জয় হিন্দ